নমস্কাৰ, ভাস্কৰ গগৈ দুখীয়া জীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। মই আজি আহিছিলোঁ পথাৰলৈ বুলি। পথাৰ মানে আজি বতৰটো ভাল দেখিলোঁ, বোলো পথাৰলৈকে পাক এটা মাৰি আহোঁগৈ। আগৰ কেইদিনাতো বহুত গৰম, ৰ'দত ওলাব নোৱাৰি। তো ভাবিলোঁ আজি বতৰটো ভাল দেখি পথাৰলৈকে যাওঁ, পথাৰতে অলপ কাম কৰোঁ। তাকে পথাৰৰ পৰা ভিডিঅ' এটাকে বনালোঁ, আপোনালোককো দেখাওঁ বোলো মইনো কি কৰি আছোঁ। এতিয়া আমাৰ জীৱন গুটি ৰুবৰ টাইম আহি পাইছেহি লাহেকৈ। তো ঘৰত বোলো বহি থাকিলেও নহ'ব, পথাৰতে গৈ অলপ কাম কৰোঁ। তাকে পথাৰত মই কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে মই আলি দিছোঁ আৰু লগতে চুক কামবিলাকো কৰি গৈছোঁ। এতিয়াৰ পৰা চুক কামবোৰ কৰি গ'লেহে মানে চুকবিলাক মানে অলপ কোমল হ'ব। এইফালে চাওকচোন পথাৰখন কিমান ধুনীয়া লাগিছে, একদম চাৰিওফালে সেউজীয়া হৈ আছে। চাৰিওফালে এটা ধুনীয়া পৰিৱেশ, মুকলি পথাৰ, তাতে মুকলি আকাশৰ তলত মানে কাম কৰাৰ মানে কথাই বেলেগ। খেতিটো কৰিবই লাগিব, খেতি নকৰিলেনো আমিবিলাকে কি খাম? আমি তাতে গৰীব দুখীয়া মানুহ, খেতি কৰিব আমাৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল। যদি খেতি নকৰিলে জীৱন গুটিকেইটা কেনেকৈ গোটাম? জীৱন গুটি কিনি খাবলৈও আমাৰ সামৰ্থ্য নাই। আপোনাৰ চাউল কিনিবলৈ গ'লেও চাউলৰ দাম আপোনাৰ 70 টকা 80 টকা 50 টকা কেজি। যদি আমি আকৌ খেতিয়কে যদি আমি ধানকেইটা বিকিবলৈ যাওঁ, আমি ইমান দাম নাপাওঁ। কুইণ্টেল দিব 1400 1500 টকা বা তেনেকুৱা 1200 টকা 1300 টকা এনেকুৱা হয়। সেইকাৰণে আমি এতিয়া নিজে চলিবলৈ হ'লেতো খেতি কৰিব লাগিব। জীয়াই থকা দিনকেইটা খাব লাগিব। জীৱন গুটিটো নহ'লেতো আমাৰ কামেই নাই। ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখোন জীৱন গুটিটো লাগেই। তাতে আমি য'ত ত'ত কাম কৰি চলি থকা মানুহ। কাম পালে কৰিলোঁ, কাম নাপালে ঘৰতে থাকিবলগীয়া হয়। তো যদি সময়ত আমি জীৱন গুটিকেইটা গোটাই নলওঁ তো আমাৰ কাৰণে বিপদে হ'ব। সেইকাৰণে ঘৰত সাৱটি বহি থাকিলে নহ'ব। সেইকাৰণে ভাবিলোঁ আজি বতৰটোও ভাল, বোলো পথাৰলৈকে যাওঁ, পথাৰত অলপ কাম কৰোঁ, কামত লাগোঁ। মুকলি আকাশৰ তলত তাতে পথাৰত কাম কৰি আছোঁ। কাম কৰি থাকোঁতে জয়ন্ত হাজৰিকা ছাৰৰ এটা গানলৈ মনত পৰিল। তো আপোনালোকৰ আগত মানে মই গানটো গাম বুলি ভাবিছোঁ। গানটো গাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। ভুল ভ্ৰান্তি হ'লেও আপোনালোকে যাতে মোক ক্ষমা কৰি দিব। মই আগে পিছে এনেকৈ গান গাই পোৱা নাই, সুৰটো ইমান ভাল নহয়। হ'লেও মানে মুকলি আকাশৰ তলত যিহেতু কাম কৰি আছোঁ, কাম কৰি থকাৰ কাৰণে অলপ একদম ধুনীয়া বতাহ মাৰি আছে, ঠাণ্ডা হাৱা, এটা বহুত ধুনীয়া সুন্দৰ পৰিৱেশত মানে গান এটা গাবলৈ মন গৈছে। সেইকাৰণে মই ভাবিলোঁ জয়ন্ত হাজৰিকা ছাৰৰ গানটো মনত পৰিলে, তাকে বোলো নাম এফাঁকিকে আপোনালোকৰ গাওঁ। এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা, এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা। তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব। শেষত এটাই ক'ম, জীয়াই থকা দিনকেইটা সকলোৱে হাঁহি ধেমালি ফূৰ্তি কৰি সকলোৰে লগত মিলি থাকিব। ইয়াকে কৈ মই ভাস্কৰে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। বাই বাই।